এইবাৰ বানৰ বাবে ভাৰত দায়ী। পাকিস্তানে আকৌ এই যোনটো অযৌক্তিকৰভাৱে কিছুমান কথা লগাই থাকে যে তাতে ফ্লাড আহিলে ভাৰত দায়ী, তাতে শুকান হৈ গ'লে ভাৰত দায়ী, তাতে মানুহ মৰিছে ভাৰত দায়ী। তো প্ৰত্যেকটো বস্তুতে কি হয়, ভাৰত দায়ী হৈ থাকে। এতিয়া এই ভাৰত দায়ী যেতিয়া হৈ থাকে তো আমি অবভিয়াছ কথা আমাৰ কাৰণেও কিছুমান কনচাৰ্ণ হয়। এই বস্তুখিনি আমি এতিয়া ইয়াতে চাওঁ আৰু তাৰ আগতে আপোনালোকক মই মানস গাৰ্গে স্বাগতম জনাইছোঁ বিশ্ববীক্ষণৰ আন এটি এপিছডলৈ। চ' বানৰ বাবেও এইবাৰ ভাৰত দায়ী। ভাৰতৰ এটা গুড ৰিপ্লাই দিছে। আমি এইটো বস্তু ক'ব লাগিব যে ইণ্ডিয়াৰ ৰিপ্লাইটো বহুত ধুনীয়া আছিলে ইন দিছ চিটুৱেশ্যন। এতিয়া ইণ্ডিয়ানো ক'লে কি, এতিয়া প্ৰথম কথা আপোনালোকে জানে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি IWT ইণ্ডাছ ৱাটাৰ ট্ৰিটি এখন জৱাহৰলাল নেহেৰু আৰু আয়ুব খান তেতিয়াৰ যোন পাকিস্তানৰ লিডাৰ আছিলে তেওঁলোক দুজনৰ মাজত কৰা এখন চুক্তি আছিলে। এতিয়া সেই চুক্তিখনৰ মতে তিনিখন নদী পাকিস্তানৰ ওচৰত আছে, মানে এক্সক্লুচিভ ৰাইটছ আছে, ইণ্ডাছ, ঝেলাম আৰু চেনাব। এই তিনিখন নদীৰ ওপৰত পাকিস্তানৰ এক্সক্লুচিভ ৰাইটছ আছে আৰু ইণ্ডিয়াৰ ওপৰত সেই তিনিখন নদীৰ মিনিমেল কিছুমান ৰাইট আছে। আমি খেতি বাতিৰ কাৰণে পানী ইউজ কৰিব পাৰোঁ, কিন্তু আমি ডেম বনাব নোৱাৰোঁ তাতে, গতিকে আমাৰ অকণমান লিমিটেড ৰাইটছ। আৰু ভাৰতৰ এক্সক্লুচিভ ৰাইটছ আছে বাকী তিনিখনত, সতলুজ, বিয়াছ আৰু ৰাভি, এই তিনিখন নদীৰ ওপৰত। এতিয়া ৰিচেণ্টলি চালাল ডেমটো মনত ৰাখিব আপোনালোকে, এক্সামত সুধিব পাৰে। চালাল ডেম আছে চেনাব ৰিভাৰত, চেনাব নদীখনৰ ওপৰত আছে চালাল ডেম। আৰু চালাল ডেমৰ পৰা কি হৈছে, তেওঁলোকে পাকিস্তানে ক্লেইম কৰিছে যে ৰিচেণ্ট পাকিস্তানৰ যোনখিনি বৰ্ডাৰ ডিষ্ট্ৰিক্টছ আছে সেই ডিষ্ট্ৰিক্টবিলাকত পানী হৈছে চালাল ডেমৰ পৰা। ইণ্ডিয়াই চালাল ডেমটো কি হ'ল, চালাল ডেমটো ইণ্ডিয়াই খুলি দিলে আৰু খুলি দিয়াৰ লগে লগে পাকিস্তানত গোটেই পানী হৈ গৈছে। কিন্তু মানে আমি যদি চাওঁ চালাল ডেম ইমানো সৰু সুৰা ডেম নহয়, অলপ ডাঙৰ ডেম হয়, মেচিভ ডেম হয়। আৰু সেই ডেমটো যদি ইণ্ডিয়াই ইচ্ছা কৰে, যদি খুলি দিওঁ বুলি ভাবে, তেতিয়াহ'লে পাকিস্তানে কণ্ট্ৰল কৰিব নোৱাৰিব। বহুত ডাঙৰ মেচিভ লেভেলত পাকিস্তানৰ ফ্লাড হৈ যাব। কিন্তু তাৰ পিছতো চব বস্তু জানি শুনিও পাকিস্তানে আকৌ একিউজ কৰি আছে যে কি কৰিছে, ইণ্ডিয়াই ৱেপেনাইজ কৰি পেলাইছে পানীটো। ৱাটাৰ ৱেপেনাইজ কৰা বুলি পাকিস্তানে আকৌ ইণ্ডিয়াক একিউজ কৰিছে, ইণ্ডিয়াৰ ওপৰত ব্লেম দিছে আৰু সেইটোক লৈ পেলাই ভাৰতেও ৰিপ্লাই দিছে যে পাকিস্তানৰ যোনটো ফ্লাড ক্লেইম সেই চেনাব ৱাটাৰৰ ওপৰত, সেইটো হেভি ৰেইনৰ পৰা হৈছে। কাৰণ বৰ্তমান আমি সকলোৱে জানো মনচুন, আমাৰ অসমতো আমাৰ বানপানীক লৈ পেলাই এটা ভয়ংকৰ মানে এটা পৰিস্থিতি হৈ গৈছে। আমি সকলোৱে দেখিছোঁ, এটা বেয়া লগা পৰিৱেশ হয়, স্পেচিয়েলি যোৰহাট, শিৱসাগৰ, চৰাইদেউ, এই তিনিখন ডিষ্ট্ৰিক্ট চাব নোৱাৰা হয়। তেনেকুৱা এটা কণ্ডিশ্যন হয় যোনটো অতি চব সোনকালে ভাল হয়, সেইটোৱে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। প্লাছ ফ্লেছ ফ্লাডছ বুলি ক'লে আমাৰ ইয়াতো বহুত হয়, গুৱাহাটীতো আমি ফ্লেছ ফ্লাডছ বহুত দেখিছোঁ। বাট আজিৰ এই চিটুৱেশ্যনটো হৈ গ'ল ইন পাকিস্তান, য'ত এটলিষ্ট 37 পিপল মৰি থাকিলে, 35জন মানুহ ডাইড ইন ৰেইন ৰিলেটেড ইনচিডেণ্ট অন অনগোয়িং মনচুন স্পেল ট্ৰিগাৰ্ড ফ্লেছ ফ্লাডছ এণ্ড লেণ্ডশ্লাইড, ডেমেজিং হাউচেছ, ঘৰ ভাঙিছে, ক্ৰপছ নষ্ট হৈছে, লাইভ ষ্টক, গৰু ছাগলী, লাইভ ষ্টক ঢুকাইছে আৰু ৰোডছ, ৰাস্তাবোৰ ভাঙি পেলাইছে। ক'ত হৈছে, ইন খাইবাৰ পখতুনখোৱা, গিলগিট বাল্টিস্তান, জম্মু কাশ্মীৰ এণ্ড পাঞ্জাৱ। আৰু পাকিস্তানে এইটো ৰিপৰ্ট কৰিছে, সেইটোৱে ইণ্ডিয়ান এক্সপ্ৰেছে সেই বস্তুটোৱে কোট কৰিছে। এতিয়া এই বস্তুটো ইণ্ডিয়াৰ ওপৰত লগাই দিছে যে ভাৰতে কি কৰিছে, চেনাব ৰিভাৰৰ ওপৰত যোনটো চালাল ডেম আছে এইটো খুলি দিছে আৰু পাকিস্তানত পানী হৈ গৈছে। এতিয়া এই বস্তুটো অকল ইণ্ডিয়াৰ ক্ষেত্ৰতে নহয়, এইটো মাল্টিলেটাৰেল যোনবিলাক ফৰামছ আছে তাত গৈ পাকিস্তানে এই কথাটোৱে ক্লেইম কৰিব লৈছে এতিয়া। তো আমাৰ গভৰ্ণমেণ্টেও ভালকৈ ৰিপ্লাই দিছে যে ইট ইজ কমপ্লিটলি বেছলেছ, গভৰ্ণমেণ্ট স্লেমছ পাকিস্তান, মিডিয়া ৰিপৰ্ট ব্লেমিং ইণ্ডিয়া ফৰ ফ্লাডছ। আৰু ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল, পাকিস্তানক আমি হিউমেনিটেৰিয়ান বেচিছত আমি কণ্টিনিউৱাছলি নদীৰ যোনটো ডেটা এইটো আমি কণ্টিনিউৱাছ বেচিছত দি আছোঁ, কাৰেক্ট। আৰু এইটো আমি কিহৰ কাৰণে দিছোঁ, হিউমেনিটেৰিয়ান বেচিছ। এতিয়া বহুতক যদি কওঁ তেওঁলোকে এইটোও ক'ব যে এয়াও দিব নালাগে, মৰিব দে, ৰাইট। কিন্তু আমি হিউমেনিটেৰিয়ান গ্ৰাউণ্ডছত এইটো দিওঁ। So India reject Pakistan allegation that it causes flood across border. It said, মানে ইণ্ডিয়াই কৈছে, critical flood data would continue to be shared with Islamabad on humanitarian grounds. Humanitarian groundsত আমি continuously share কৰি থাকোঁ। Okay, IWT ইণ্ডাছ ৱাটাৰ ট্ৰিটি আমি এবেয়েন্সত থৈ দিছোঁ, সেইটো এটা বেলেগ কথা।
সেইটো আমি ইণ্ডিয়াই ক্লিয়াৰ কাট কৈ দিছে যে আমি বৰ্তমান যোনটো সিচুৱেশ্যন হৈ আছে সেইটোত আমি ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন কোনো কাৰণত আকৌ পুনৰ জীৱিত নকৰোঁ So Indus Water Treaty will not remain operational in its present form. বৰ্তমান যেনেকুৱা ফৰ্মত আছে এটো কমপ্লিটলি এটা ডিসক্ৰিমিনেটৰি হয় গতিকে ইণ্ডিয়াই কৈছে যে আমি বৰ্তমান যেনেকৈ ইণ্ডাছ ৱাটাৰ ট্ৰিটি আছে আমি এনেকৈ ফলো নকৰোঁ পাকিস্তানে আমাৰ লগত ৰিনিগোচিয়েট কৰক আৰু আমি ৰিনিগোচিয়েট কৰি পেলাই আমি পৰৱৰ্তী সময়ত ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন কেনেকৈ কণ্টিনিউ কৰিব লাগে আমি সেইটো কৰিম কিন্তু তাৰ আগত ইণ্ডিয়াৰ এটা প্ৰি কণ্ডিশ্যন আছে যে টেৰৰিজিম যেতিয়ালৈকে পাকিস্তানে ষ্টেট স্পন্সৰ্ড টেৰৰিজিম বা মিছ ইনফৰমেশ্যনবিলাক বন্ধ নকৰে তেতিয়ালৈকে ইণ্ডিয়াই নিগোচিয়েশ্যনত নাহে So India clear cut কৈ দিছে যে ট্ৰিটি ইন এবেন্স থাকিব আৰু এটো ৰিসেন্ট হয় দে 21 জুলাই নিউজ হয় আফটাৰ পেহেলগাম টেৰৰ এটেক যোৱা বছৰ হৈছিল আপোনালোকৰ মনত আছে পেহেলগামৰ পিছত এখন এবেন্সত পঠাই দিলে and ever since there has no change in Pakistan's sponsorship of terrorists so Pakistan continuously terror sponsoring on লাগি আছে গটিকে ইন্ডাস ওয়াটার ট্রিটি খনো কন্টিনিউয়াসলি এবেন্সত থাকি যাব ইয়াত আমাৰ ফালৰ পৰা ক'বলগীয়া একো নাই সো এখিনি কথা আমাৰ মিনিষ্টাৰে আমাৰ এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্ট্ৰি ফালৰ পৰা এই গুটে বস্তুখিনি ক্লিয়াৰ কৰি পেলালে অলৰাইট এতিয়া কথা হ'ল এই বস্তুটো লৈ পেলাই যোৱা বছৰৰ পৰাই পাকিস্তানে কি কৰিছে এই গুটে মানে বস্তুটো ইন্ডাস ওয়াটাৰ ট্ৰিটি এবেন্সৰ প্ৰসেসটো এটো ওয়েপনাইজ কৰা বুলি মানে এটা সিম্পেথি গেইন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে ফ্ৰম এক্ৰছ দ্য ৱৰ্ল্ড গ্লোবেল যোনবিলাক প্লেটফৰ্মছ বা সবতে গৈ খেতুৱে কয় কি ইণ্ডিয়াক বুজাওক ইণ্ডিয়া আমাক ওয়াটাৰটো ওয়েপনাইজ কৰিছে পানী খুলি হেকাৰণে এতিয়া এটো ইণ্ডিয়া পানী খুলি দিছে গতিকে আমি বানপানীত মৰি গৈছো যদি তাত শুকান ড্ৰাই হৈ যায় তেতিয়াও ইণ্ডিয়া বানপানী কি কৰিছে ইণ্ডিয়াই কি কৰিছে পানীটো আহিব দিয়া নাই হেকাৰণে আমাৰ ইয়াতে খেতিবাতি হোৱা নাই গতিকে এটো এটা ওয়েপনাইজেশন হয় সো ওয়েপনাইজেশন অফ ওয়াটাৰ আৰু এই বস্তুটো লৈ পেলাই ৰিসেন্টলি জুলাই এটো 21 তাৰিখৰ আৰ্টিকল হয় ৰিসেন্টলি কানাডাৰ যোনজন ফৰেন মিনিষ্টাৰ হয় দিস ইজ অনিতা আনন্দ কানাডিয়ান ফৰেন মিনিষ্টাৰ অনিতা আনন্দ তেখেত আহিছিল পাকিস্তান আৰু 2 ডেজ পাকিস্তানৰ ভিজিট কৰি গৈছে আৰু সেই সময়তে পাকিস্তানীয়ে কি কৰিলে এই যোনটো ইস্যু এগেইন তেখেতৰ আগত ৰেজ কৰিছে যে অনিতা আনন্দ পাকিস্তান সিক অনিতা আনন্দ সাপোৰ্ট ফৰ ইন্ডাস ওয়াটাৰ ট্ৰিটি ওপৰত অনিতা আনন্দে সাপোৰ্ট বিচাৰিছে অনিতা আনন্দৰ পৰা মানে কানাডাৰ পৰা সাপোৰ্ট বিচাৰিছে বাট কানাডাৰ ফালৰ পৰা তেনেকুৱা একো অফিচিয়েল ৰেসপন্স নাহিলে সো পাকিস্তানছ attempt to secure Canadians backing for the restoration of Indus Water Treaty appeared to receive little support on Monday after Canadian Foreign Minister Anita Anand made no public response to Islamabad appeal এতিয়া তেওঁলোকে কি কৰিব লৈছে মাল্টিলেটাৰেল ফৰামছ বিলাকতো কয় প্লাস কান্ট্ৰিজ বিলাকক কি কৰিব লৈছে এপ্ৰোচ কৰিব লৈছে এটা একো আচৰিত নহয় কালি পৰহি গৈ পেলাই ডোনাল্ড ট্ৰাম্পক গৈ পেলাই হাতে ভৰিৰে ধৰি পেলাই ক'ব যে ট্ৰাম্প চাচা এটো আপোনালোকে সোনকালে কৰি দিয়ক যে ইণ্ডিয়া কি কৰিব আমাক এটা পানী নোহোৱাকে আমাক মাৰিব পানী আমাক নিদিও বুলি কৈছে আমাৰ খাবলৈ পানী নোহোৱা হ'ব সো এনেকুৱা ধৰণৰ কৰিব পাৰে আৰু হেতু দি পেলাই ডোনাল্ড ট্ৰাম্পে এটা টুইটো কৰি দিব পাৰে হেনেকুৱাও হ'ব পাৰে একো আচৰিত নহয় কাৰণ ট্ৰাম্পেটো টুইট কৰাত ভালেই প্ৰত্যেক মিনিটে টুইট কৰে এটা কথা হ'ল ইন্টাৰনেশ্যনেলাইজ কৰাৰ আগতে তেওঁলোকে নিজৰ ফালৰ পৰা ট্ৰাই কৰা নাই নেকি এটা নিজৰ ফালৰ পৰা ট্ৰাই কৰি আছে এতিয়া পাকিস্তানৰ মিনিষ্টাৰে মাজতে কৈছিলে উই উইল কাট দ্য হ্যান্ডস দ্যাট ষ্টপ ইন্ডাস সো আমি দুইখন হাতে কি কৰিম কাটি দিম চপ কৰি দিম জুনে ইন্ডাস ওয়াটাৰ ট্ৰিটি হোল্ড কৰিব সো একো কামত নাহিলে সো পাকিস্তানী মিনিষ্টাৰ মাসুদা মালিক has threatened to cut off hands that would stop the Indus water then আমাৰ বিল্লো ৰাণী বিলাৱল ভুট্টো জৰদাৰি সো বিল্লো ৰাণীও ক'লে যে বিলাৱল ভুট্টো said Pakistan will go to war if India denies water under Indus water treaty so পাকিস্তানে ওয়াৰত যাবলৈ সাজু যদি ইণ্ডিয়াই ডিনাই কৰি দিয়ে Indus water treaty waterখিনি তো ইণ্ডিয়াই কৈছে জো करना करो भाई কিন্তু কথা হৈছে প্ৰেজেন্ট ফৰ্মত আমি এখন কেতিয়াও কন্টিনিউ নকৰো দ্যাট ইজ নেক্সট টু ইম্পসিবল এবিলাক আমাক কৈ কোনো ধৰণৰ লাভ নাই আৰু ইণ্ডিয়াৰ ক্লিয়াৰ কাট ষ্টেণ্ড হয় উইল নট বি ফাংচনেল ইন প্ৰেজেন্ট ফৰ্ম ইণ্ডিয়া ক্লিয়াৰ কাট কৈছে যে দিস ট্ৰিটি এই যোনখন ট্ৰিটি আছে এখন প্ৰেজেন্ট ফৰ্মত নহব এখন ট্ৰিটি আকৌ আমি ৰিষ্টৰ কৰিব লাগিলে ৰিনিগোচিয়েশ্যন হ'ব আৰু ৰিনিগোচিয়েশ্যন হোৱাৰ আগতে ষ্টেট স্পন্সৰ্ড টেৰৰিজিমটো শেষ কৰিব লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা
ৱাটাৰটো ৱেপনাইজ কৰি লাভ নাই ৱাটাৰ ৱেপনাইজেশ্যন মানে চিম্পল এইটো এটা চিম্পেথি গেইন কৰিবৰ কাৰণে চেষ্টা কৰি আছে পৃথিৱীৰ আগত ইণ্ডিয়াৰ ওপৰতে ব্লেমখিনি চিফ্ট কৰিব লাগে যে ফ্লাড হৈছে ইণ্ডিয়াৰ কাৰণে শুকান হৈছে ইণ্ডিয়াৰ কাৰণে মানুহ মৰিছে ইণ্ডিয়াৰ কাৰণে চ' এই বস্তুবিলাক বন্ধ কৰিব লাগিব এটা আমি অলপমান ব্ৰিফলি এটা চাই লওঁ যে তেওঁলোকে একচুৱেলি ক'লে কি মানে হেৰি কৰিলে So we seek the support of our friendly countries, including Canada, towards India's immediate restoration of IWT. এটা পাকিস্তানৰ কাৰণে এই যোনখন ট্ৰিটি হয় ন এখন মানে এখন গোল্ডেন ট্ৰিটি বুলি ক'ব পাৰি ইমান ধুনীয়াকৈ বনোৱা আছে ট্ৰিটিখন আৰু কমপ্লিট পাকিস্তানৰ ফেভাৰত অ'কে ওপৰৰ তিনিখন ৰিভাৰ কমপ্লিট ৱাটাৰটো পাকিস্তানে পায় তলৰ তিনিখন ৰিভাৰৰ ৱাটাৰটো পাকিস্তানে পাই আছে বিকজ ইণ্ডিয়াই ইমান ষ্ট্ৰিক্টলি কাম কৰা নাই গতিকে তাৰো পানী পাই আছে গতিকে পাকিস্তানে কিয় বিচাৰিব যে এইখন ট্ৰিটি হেৰি হৈ যাওক বাট weaponization of water and upholding international law and treaty obligation as per international practices আৰু এইখন কেতিয়া হৈছিলে 1960s হৈছিলে World Bank এ ব্ৰোকাৰ কৰিছে এইটো পৰীক্ষাত বহুতবাৰ সুধিছে it is brokered by World Bank between India and Pakistan that governs the sharing of waters of 6 rivers of Indus basin 6 river কোন কিখন Indus Chenab Jhelum Satluj Biaz আৰু Ravi আৰু এইখন 1960 চনত সাইন কৰিছিলে এতিয়া আমাৰ গভৰ্ণমেণ্টৰ এটা পলিচি আছে ব্লাড এণ্ড ৱাটাৰ কেনট গো টুগেডাৰ এই পইণ্টটো মনত ৰাখিব কাৰণ এক্সামবিলাকত এইটো বহুত সোধে স্পেচিয়েলি ইন ইণ্টাৰভিউজ ইণ্ডিয়া আৰু পাকিস্তানৰ যোনটো পলিচি সেইটো এই পলিচিটোতে আছে ব্লাড এণ্ড ৱাটাৰ কেনট গো টুগেডাৰ আৰু এইটো কোনে কৈছিলে আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যোৱা বছৰ আৰু এইটো যেতিয়ালৈকে চলি থাকিব এটা টেৰৰিজিম যেতিয়ালৈকে চলি থাকিব মানে ব্লাড চলি আছে গতিকে ইণ্ডিয়াই পানীও নিদিয়ে আৰু তেতিয়ালৈকে কি হ'ব এই ট্ৰিটিখন এবেন্সত থাকিব until Islamabad takes credible and verifiable action against terror group operating in its territory. All right. Okay. So this is about the thing. আৰু তেওঁলোকৰ ফালৰ পৰা এইটোৱে কৈ থাকে যে we want peace but peace with dignity, we want dialogue but dialogue under law. আৰু we want coexistence but not submission. So from this seminar, from this city, from this moment, let a message go forth. Pakistan will defend water, its people, its treaty, its sovereignty and its future. So ये बोलते रहने दो एतो कोई थाका मानुहे कोई थाकी बोय गतिके आमी नेक्स्ट की करिब लागे आमी रीनेगोशिएट करिम देन ओनली एखिनि आगबाढिब तार आगत आमाक एबिलाक কৈ একো লাভ নাই গতিকে আশা কৰিছো গুটেই বস্তুটো বুজি পাইছে আৰু এই ভিডিওটো ভাল লাগিছে কাইন্ডলি লাইক এটা কৰি দিব আৰু শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ